শিৱসাগৰত বানে কিমান ধ্বংস কৰিলে সেই কথা সকলোৱে জানে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ গড়কোষ নিমাইজনত এটা বাসগৃহত আছোঁ। যিটো বাসগৃহ অৱস্থা দেখিলে বুজা গৈছে যে এই ঘৰটো সম্পূৰ্ণভাৱে ধ্বংস হৈ গ'ল। এই ঘৰটো বৰ্তমান থাকিব পৰা কোনো ধৰণৰ অৱস্থা নাই। এই ঘৰত যি সা সামগ্ৰী আছিলে সেই সা সামগ্ৰী সম্পূৰ্ণভাৱে নষ্ট হৈ গ'ল। এই যিটো পৰিয়াল আছে এই পৰিয়ালটোৱে খুব কম সময় পালে এই ঘৰৰ পৰা ওলাই যাবলৈ, কিন্তু কোনো ধৰণৰ সা সামগ্ৰী বচাবলৈ তেওঁলোকে কোনো সুবিধা লাভ নকৰিলে। আৰু এই ঘৰৰ বৰ্তমানে এই ঘৰৰ এখন দৰ্জা আছে, যিখন দৰ্জা গোটেই ঘৰৰ ভাৰটো লৈ আছে। আৰু এই ঘৰৰ ভিতৰত এই দৰ্জাখনৰ ফালৰ পৰা যিসকল সামগ্ৰী আছে সেই সামগ্ৰী ফালে যাব নোৱাৰিলে। এই ঘৰটো সম্পূৰ্ণ বন্ধ হৈ থাকিলে এই ফালটো। আৰু আমি ইয়াৰ ঘৰৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কি হৈছিলে সেইদিনাখন? আপোনাৰ নামটো আছিলে ললিত বুঢ়াগোহাঁই। কি হৈছিলে সেইদিনাখন? কি বোলে যিদিনা পানী আহিছিলে সেইদিনা কেনেকুৱা অৱস্থা হৈছিল? অৱস্থা মানে বৰ অৱস্থা হাহাকাৰ অৱস্থা। হঠাৎ হোৱা বানপানীটো বুজিলে। তাৰ কি কৰিব উপায়টো নাই। ক'লৈ যাওঁ কি কৰোঁ, নিজে যেনে তেনে কষ্ট কৰি মেলি সেইখিনি বস্তুটো চব নষ্ট হ'ল। বানপানীয়ে চব উটুৱাই নিলে। মহাভাৰততে ধান চলিব সেইখিনি গ'ল। হাঁহ আছিলে, কুকুৰা আছিলে, সেইবোৰ চব সমস্ত নষ্ট হ'ল বুজিছেনে। এতিয়া আপুনি উপাৰ্জনৰ কাৰণে কি কৰিছিলে? উপাৰ্জনৰ ভিতৰত অন্যটো কি আমি খেতিয়ক মানুহ, খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছিলোঁ বুজিছেনে। তেনেকৈ অন্যটো মানে কৰিবলৈ কোনো উপায় নাই। তাতে ক'বলৈ মানে বয়সো হৈছে যে বয়স অনুপাতেহে কৰ্ম। বৰ্তমান ক'ত আছে আপুনি? আৰু এতিয়া বৰ্তমান মানে যে এতিয়া থাকিবলৈতো জেগা নাই। কি কৰিব, ওচৰতে ঘৰ এটা আছিলে তাতে দুনি খাই যেনে ক'লোঁ। আমাৰ সিংহদত মোৰ নিজৰ ভাই ল'ৰা এটা আছিলে। এতিয়া বৰ্তমান গৈ পৰিয়ালটো তাতে মানে বসবাস কৰি তাতে আছোঁ। আপোনাৰ আৰু কোন কোন আছে? পুত্ৰ মোৰ 2জন, তাৰপৰা পৰিবাৰ আছে আৰু এই বোৱাৰী আৰু নাতিনীজনী। পুত্ৰ মানে হাজিৰা কৰে, অন্য উপায়টো নাই। কি কৰিব, ঘৰটো এইটো অৱস্থা হয়। বহুত হেঁপাহৰে সজা এটা ঘৰ, কিন্তু পানীয়ে টচ নচ কৰি দিলে। ঘৰটো সম্পূৰ্ণ বিধ্বস্ত হৈ গ'ল। এই ঘৰটো থাকিব পৰা বৰ্তমান অৱস্থা নাই। কোনো হৃদয়বান লোকে যদি আহি পেলাই বা প্ৰশাসন বা চৰকাৰে আহি পেলাই যদি ঘৰটো পুনৰ নিৰ্মাণ কৰে, তেওঁলোকৰ সপোন দেখিব পাৰিব তেওঁলোকে। এইটো কি হৈছিলে, কেনেকৈ হ'ল, এতিয়া বৰ্তমান ক'ত আছে? সেইদিনাখন আছিলে 20 জুলাই। সেই তেনেকুৱা এটা দিন কেতিয়াও ভবাও নাছিলোঁ আহিব বুলি, আৰু সপোনতো মানে আশাও কৰা নাছিলোঁ। তাৰমানে ৰাতিপুৱাৰ পৰা আমি গমেই পোৱা নাছিলোঁ যে পানী আহিব বুলি। দিনৰ 1:30মান বজাৰ পৰা মানে ক'ৰবাত শুনিছোঁ এনেকৈ পানী আহিছে। আমাৰ ইয়াতে আহিব বুলি মানে খবৰ খাতি পাইছিলোঁ। তাৰপৰা তেতিয়া মানে অলপমান মই মানে কাপোৰ কানি অকণমান মানে বান্ধিবলৈ লৈছিলোঁ। তাৰপৰা যিখিনি নথি পত্ৰ আছিলে সেইখিনি সক্ষম হ'লোঁ আৰু উদ্ধাৰ কৰিবলৈ। বাকী তেনেকৈ একো নাপালোঁ, সামগ্ৰী একো নোৱাৰিলোঁ উলিয়াব। যিখিনি এতিয়া আছিলে আকৌ পিছত পাম বুলি আশা ৰাখিছিলোঁ, কিন্তু মানে এনেকুৱা যে হৈ যাব বুলি ভবা নাছিলোঁ কেতিয়াও। তাৰমানে বেৰখন ভাঙি মানে বস্তুবিলাক বহুত ওলাই গ'ল। তাৰপৰা সেই পুখুৰীত সেইদিনাখন চকী তেনেকৈ দুটামান পাই আনিছিলেগৈ আৰু। তাৰ বাকী বস্তু কাঁহী বাতি সেনেকৈ একো পোৱা নাই। তাৰপৰা কাপোৰ কানিও অলপমান তেনেকৈ একো মানে সুবিধাহে নাই, সেইখিনি পোৱা নাই আৰু। উটি গৈছে মানে বিধ্বংসী সূতে সেইখিনি চব উটুৱাই লৈ গ'ল। আপোনাৰ টিং পাবলৈ অকণমান ইমানমান বাকী থাকিলেগৈ আৰু পানী। বাকী পুৰা হেৰি হৈ গ'ল। আমি সেইদিনাখন এওঁলোকৰ চাদৰ ওপৰতে থাকিলোঁ আৰু তেনেকৈ কৰি। তাৰপৰা মানে এফালৰ পৰা চব ধ্বংস হৈ যোৱা তিলকে চকু চোৱাৰ বাহিৰে একো কৰিব নোৱাৰিলোঁ। প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ যেন আমাৰ নিচিনা বানাক্ৰান্ত লোকসকলক অকণমান যেন তেওঁলোকৰ ক্ষুদ্ৰমান হ'লেও সহায় কৰে। কাৰণ আমি ভুক্তভোগীয়ে গম পাইছোঁ আমি কিমান কষ্টত দিন পাৰ কৰিবলগীয়া হৈছে। আমাৰতো নিজৰ ঘৰ বুলিবলৈ কোনো নায়েই। আৰু যদিও বা আমি দদাই খুৰী ঘৰত আছোঁগৈ, তথাপিতো তেওঁলোকৰ ঘৰতো সদায় আমি থাকিবগৈ নোৱাৰোঁ। কাৰণ কেলৈ আমাৰ নিজৰো এটা মানে দিগদাৰ এটা অসুবিধা এটা হয়। আৰু এইফালে ভঁৰাল আছে, চাব পাৰে ভঁৰালৰ ধানো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গৈছে। ভঁৰালৰ ধানো বচাব পৰা নগ'ল তেনেকৈ। তাৰমানে এই পৰিয়ালটো মাত্ৰ জীৱিকা আছিলে খেতি, আৰু খেতিৰ যি খেতি আছিলে সেই খেতি সম্পূৰ্ণভাৱে নষ্ট হৈ গৈছে। চৰকাৰে এটা কথা আশ্বাসন দিছে যে এই হ'ল পৰিয়ালক যিবোৰ সম্পূৰ্ণ বিধ্বস্ত হৈছে তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে বা ক্ষতিপূৰণ দিব। কিন্তু এতিয়া এটা কথা উত্থাপন হৈছে যে যিটো ক্ষতিপূৰণ দিব সেইটো ক্ষতিপূৰণ পুনৰভাৱে এই ঘৰটো বনাব পাৰিব নে নোৱাৰে। অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰ এটা প্ৰধানে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই সকলো লোকৰ সপোন পূৰণ কৰিবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।